অন হৈ আছে আৰু অ'কে ইলেক্ট্ৰিচিটি শব্দটো কোনটো শব্দৰ পৰা অহা নিচিনা লাগিছে ইলেক্ট্ৰিক শব্দটো কোনটো ক'ৰ পৰা অহা নিচিনা লাগিছে ভাব ঐ হা কিহেদি ঐ ইলেক্ট্ৰন ইলেক্ট্ৰিচিটি শব্দটো কাইণ্ড অফ ইলেক্ট্ৰনৰ পৰা অহা নিচিনা হৈছে শুনিবি ইলেক্ট্ৰিচিটি হয় কি ইলেক্ট্ৰিচিটিত হয় কি আমাৰ ইলেক্ট্ৰনছৰ মুভমেণ্ট হয় কি হয় ইলেক্ট্ৰনছ ঘূৰি ফুৰে এতিয়া ঘটনাটো শুনিবি ইলেক্ট্ৰনছৰ চাৰ্জ আছেনে আছে ইলেক্ট্ৰিচিটি ফ্ল' হৈছে মানে আমি এতিয়া কি বুজো ইলেক্ট্ৰনছ ফ্ল' হৈছে হয়নে কিন্তু যেতিয়া ইলেক্ট্ৰিচিটি বোলা বস্তুটো কনচেপ্টটো ওলাইছিলে মানুহে ইলেক্ট্ৰনছৰ কথা ইমান ভালকৈ জনা নাছিলে প্ৰটনৰ কথা অকণমান ভাবিছিলে জানিছিলে অকণমান কিবা এটা সেইকাৰণে আগতে মে বি সেইটো কাৰণেই কনভেনশ্যনেল মানে যিটো আগৰ পৰা চলি আহিছে এইটো কনভেনশ্যন বুলি কয় কনভেনশ্যনেল ৱেত মানুহে ন ইলেক্ট্ৰিচিটিটো প্ৰটনৰ ফ্ল' বুলি ধৰি দিলে প্ৰটন মানে পজিটিভ চাৰ্জ প্ৰটন বুলি নহয় পজিটিভ চাৰ্জ কি চাৰ্জ কিয় ধৰি কনভেনশ্যন মতে কনভেনশ্যনেল কাৰেণ্টটো কি পজিটিভ চাৰ্জৰ ফ্ল' কিয় ফ্ল' পজিটিভ চাৰ্জৰ ফ্ল' পাছত গম পালে যে নহয় ইলেক্ট্ৰন উইথ এ নিগেটিভ চাৰ্জহে ফ্ল' কৰে পজিটিভ চাৰ্জ ফ্ল' নকৰে এতিয়া ঘটনাটো শুনিবি তেতিয়ালৈকে অলৰেডি ইমানখিনি ইনভেনশ্যন হৈ গ'ল আৰু সেই ডাইৰেকশ্যনটো উল্টা ডাইৰেকশ্যন ধৰি ইমানখিনি কাম হৈ গ'ল এলাহেই লাগিল নে কিয়ে লাগিলে বুজি নাপালোঁ বা নহ'লে এইটো হ'ব পাৰে যে উল্টাকৈ চাইওচোন আনচাৰটো ছেমেই পাওঁ গুলি মাৰ বাদ দে ডাইৰেকশ্যন তেনেকৈ থৈ দে আমি জানো যে इलेक्ट्रॉन फ्लो होता है लेकिन ड्रॉ कैसे करना पड़ेगा उल्टा ड्रॉ करना पड़ेगा ठीक है सुनो अभी गद्यांश माने गद्य এটা প্ৰোজ পদ্यांश মানে পোয়েট্রি পোয়েমৰ পাৰ্ট টাইপ একচুৱেলি ষ্টৰি পাৰ্ট অফ প্ৰোজ আৰু শুনি ল এতিয়া আমি এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ খোজকাঢ়ি পেলাই হ'লেও বা চাইকেল লৈ হ'লেও আমাৰ গাত কি লাগিব কচোন এনাৰ্জি লাগিব এই যে ইলেক্ট্ৰনবোৰ যে ফ্ল' হৈ আছে আৰু এটা কথা নহয় ইলেক্ট্ৰনবোৰ ক'ত ফ্ল' হৈ চাৰ্জবোৰ ক'ত ফ্ল' হ'ব পাৰে কণ্ডাক্টৰ কিহত যিবোৰ বস্তুত চাৰ্জ ফ্ল' হ'ব পাৰে যাৰ মাজেদি চাৰ্জ ফ্ল' হ'ব পাৰে সেইবোৰ কণ্ডাক্টৰ বুলি কয় যেনেকৈ মেটেলছবোৰ ঠিক আছে মিলাই দিছোঁ কিন্তু এই কাঠখন কাপোৰখন ঠিকে আছে ন কাঠখন কাপোৰখন এই ৱালখন তাৰ মাজেদি কাৰেণ্ট ফ্ল' হ'ব পাৰে জানো নোৱাৰে সেইবোৰক ইনচুলেটৰ বুলি কয় কি বুলি কয় দুটা এক্সট্ৰিম यार इंसुलेटर भी बोल देना या फिर नॉन कंडक्टर बोलना ठीक है नॉन कंडक्टर या फिर कंडक्टर कंडक्टर कौन सा मेटल का वायर एल्यूमिनियम कॉपर सिल्वर ठीक है दोज थ्री आर वेरी यूजेबल एंड वेरी वाइडली यूज कंडक्टर्स টাৰ্মবোৰ যে দেখিছ মেক্সিমামত তই এলুমিনিয়াম আৰু কপাৰ টাৰ পাবি আজিকালি কিছুমানত চিলভাৰ টাৰো ইউজ চিলভাৰটো যিহেতু প্ৰিচিয়াছ হয় বহুত বেছি ইউজ কৰিব নোৱাৰি কাৰণ বহুত পইচা দিব उसके बाद सुनो हाँ yes kind of good but कॉपर बेसी वेल गुड कंडक्टर ओके क्या बोल रहा था भूल गया ना हाँ কণ্ডাক্টৰৰ মাজেদি এতিয়া তহঁতি বাৰে বাৰে এই কণ্ডাক্টৰ ৱৰ্ডটো শুনিয়ে থাকিবি ঠিক আছে আৰু কণ্ডাক্টৰ মানে লগালগ কি ইমাজিন কৰিবি এডাল ৱায়াৰ এতিয়া শুন কণ্ডাক্টৰৰ মাজেদি কি ফ্ল' হয় কাৰেণ্ট কেলে ফ্ল' হ'ব পাৰে কণ্ডাক্টৰ কিহেৰে বনোৱা মেটেলবোৰৰ আউটাৰ শ্বেলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে এইকেইটাৰ ইয়াতো এটা কেইটা কৈছিলে 8টা কৈছিলে হয় হিচাপত 8টা কৈছিলি তই কমন চেন্সটো ইউজ কৰ দেখা মেটেলৰ যদি না 8টা ইলেক্ট্ৰন কৰি দিয় বহুত ডাঙৰ কথা হৈ যাব ন মেটেলবোৰ কোনবোৰ হয় জেনেৰেলি তাহাঁতৰ আউটাৰ শ্বেলত মেটেলৰ এটমবোৰৰ আউটাৰ শ্বেলত কেইটা ইলেক্ট্ৰন থাকে বা
এটা বা দুটা বা those are generally those are called metals যেনেকৈ sodium, potassium, aluminium, copper, calcium ঠিক আছে এটা সুধিব পাৰ কি সোডিয়ামে ইলেক্ট্ৰিচিটি ফ্লো কৰাব নোৱাৰে নেকি পেলা বাদ তো সোডিয়ামৰ তাঁৰডাল বা কণ্ডাক্টৰ এটা বনাবলৈ সোডিয়ামক অপেনলি ৰাখিব পাৰিব লাগিব ন সোডিয়ামক ৰখা হৈয়ে তোৰ কেৰচিনত কিয় ৰখা হয় কিয় কাৰণ পানী পালে সোডিয়াম ফুটি থাকিব পানী পালে সোডিয়াম ফুটি থাকিব সোডিয়ামক ইজিলি ৰখাটো বহুত হাই ৰিস্কৰ বস্তু গা চা হাত চাত চব যদি ফুটিব ঠিক আছে বেছি হাইলি ৰিয়েক্টিভ মেটেল হ'লে তেনেকুৱাই হয় ইজিলি ষ্ট'ৰ কৰি ৰাখিব নোৱাৰি আৰু ইজি ইউজত ল'বও সেইকাৰণে কপাৰ আৰু এলুমিনিয়ামক আমাৰ ৱায়াৰ বনাবলৈ ইউজ কৰে কাৰণ তাহাঁতক ফ্ৰী অৱস্থাত আৰামছে ৰাখিব পাৰি এতিয়া মোক ক এলুমিনিয়াম কপাৰ এইবোৰৰ যিবোৰ মেটেল হয় তাহাঁতৰ এটমত আউটাৰ শেলত তিনিটা দুটা এনেকৈ ইলেক্ট্ৰন থাকিব হয়নে হয় তিনিটা দুটা যদি ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনকেইটা শুনিবি দেই নিউক্লিয়াছ আছে ভিতৰত আউটাৰ শেলত দুটা বা তিনিটা ইলেক্ট্ৰন আছে এই নিউক্লিয়াছৰ পৰা আউটাৰ শেলৰ ইলেক্ট্ৰনকেইটাৰ এট্ৰেকশ্যন ফ'ৰ্চটো এনেও অকণমান কম হয় তো কি হয় ঘটনাটো যেতিয়া এশোপামান এডাল এলুমিনিয়ামৰ তাঁৰত কি থাকে এলুমিনিয়াম এটম মিলিয়ন বিলিয়নছটা এলুমিনিয়াম এটম থাকে হয়নে ইমানখনি অকণমান তাঁৰতে বিলিয়নটা এলুমিনিয়াম এটম থাকিব এটা এলুমিনিয়াম এটমত তিনিটা আউটাৰ শেল ইলেক্ট্ৰন থাকে তো বিলিয়নটা এলুমিনিয়াম এটমত কিমান ইলেক্ট্ৰন থাকে ভাবি ল সেই আউটাৰ শেলৰ ইলেক্ট্ৰন হোৱা ন এনেও নিউক্লিয়াছৰ লগত টাইটলি ফিক্স হৈ নাথাকে তাহাঁতি মেটেলটোৰ পৰা অকণমান সেই জেগাটোৰ পৰা ওলাই পেলাই এনেই তাঁৰডালতে ঘূৰি ফুৰিব পাৰে তাৰমানে ইটছ লাইক তই স্কুলত কেইটামান পোৱালি ল'ৰা ছোৱালী কেইটামান ভৰালি প্লে স্কুল হয় খেলি ফুৰিছে আৰু গোটেই স্কুলখনৰ ভিতৰতে দৌৰি ফুৰিছে তেনেকুৱা কথা তাৰমানে য়েছ পোৱালিকেইটা সেই স্কুলখনলৈ বিলং কৰে স্কুলৰ পৰা বাহিৰলৈ যোৱা তাঁৰ লগত বাহিৰলৈ ওলাই যাব কিন্তু তাঁৰ লগত ভিতৰতে ইটোৱে সিটো খুন্দা মুন্দি খাই পেলাই ঘূৰি ফুৰিছে সেইবোৰক কয় ফ্ৰী ইলেক্ট্ৰনছ কি ইলেক্ট্ৰনছ এতিয়া তাহাঁতক যদি মই কওঁ চকলেট আনিছোঁ বুলি ক'লে তাক গোটেই ভবকৈ দৌৰি গুচি আহে মানে ইলেক্ট্ৰনক তেনেকুৱা কাম এটা কৰে কোনে জানো বেটেৰীয়ে কোনে কৰে বেটেৰী এটা যদি মই এনেই তাৰ লগত পৰি আছে তাৰ লগত মই এপিনৰ পৰা যে বেটেৰী লগাই দিলোঁ বেটেৰীটো ইলেক্ট্ৰন সোপা গৈ সেইপিনে গোটেই ইলেক্ট্ৰন সোপা ভবকৈ যোনপিনে মাতে সেইপিনে গুচি যাব এতিয়া ঘটনা এটা হ'ল এটা চাইণ্টিফিক ৰিজন লৈ আহিছোঁ ঠিক আছে পানী সদায় ওপৰৰ পৰা তললৈ বয় কিয় গ্ৰেভিটি ওপৰত পটেঞ্চিয়েল এনাৰ্জি বেছি তলত পটেঞ্চিয়েল এনাৰ্জি ওপৰটোক কয় হাই পটেঞ্চিয়েল তলৰটোক কয় মন কৰিবচোন তই ওপৰত থাকিলে একদম বেচেন হৈ থাকোঁতে তললৈ আহি পেলাই আহিলোঁ দেই পাহাৰৰ ওপৰত উঠিবলৈ গৈছোঁ তেতিয়া একদম লাগি থাকে নে যাওঁ তললৈ যাওঁ তেতিয়া ভাগৰ লাগি গৈছে আৰু ওপৰত উঠি গৈছোঁ বোলো কেতিয়া নামিম যেতিয়া তললৈ আহি পাওঁহি নামিলোঁ কমপ্লিট কৰি আহি গ'লোঁ তললৈ আহি গ'লে কি তোৰ একদম নিউট্ৰেল নৰ্মেল ষ্টেট হৈ গ'ল ঠিক আছে বস্তু সদায় বা এনাৰ্জি সদায় হাই পটেঞ্চিয়েলৰ পৰা ল' পটেঞ্চিয়েলৰ পিনে বয় ঠিক আছে তেতিয়াহ'লে আৰু এটা কথা গম পালিনে এনাৰ্জি ফ্ল' হ'বলৈ হ'লে পানী ফ্ল' হ'বলৈ হ'লে দুটা জাগাৰ মাজত এনাৰ্জি গেপ থাকিবই লাগিব খুব স্পেচিফিকেলি ক'বলৈ গ'লে পটেঞ্চিয়েল এনাৰ্জিৰ গেপ থাকিবই লাগিব যদি এইটো জেগা ইমান পানী সোপা জমাহে হৈ থাকিব থৈ না ফ্ল' হৈ গুচি যাব ছেইম হাইটত পানী ফ্ল' হাইট ডিফাৰেঞ্চ আহিলেহে পানী ফ্ল' হয় হাইট ডিফাৰেঞ্চ অহা মানে কি এই ওপৰৰ হাইটটো আৰু তলৰ হাইটটোৰ মাজত পটেঞ্চিয়েল এনাৰ্জিৰ ডিফাৰেঞ্চ এটা আহি গ'ল এতিয়া পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চ ক'ৰ পৰা আহিলে বুলি ক'লে কেনেকৈ গম পাবি এক্সাম্পল এটা ইমাজিন কৰ পাথৰ এটা আনিছ তই এই চিৰিটোৰ ওপৰত থৈ দিলি ঠিক আছে তাৰপৰা তললৈ পেলাই দিলি ইমান বেছি ইম্পেক্ট নহ'লে সেই পাথৰটোকে নি পেলাই 3 মহল ওপৰত দলিয়াই দিছোঁ কাৰোবাৰ যদি এই কোণৰ পৰা কাৰোবাৰ মূৰত পৰে কোনো কেছ নাই থাককৈ লাগিলে হৈ গ'ল মানে নাৰিকল এটা যদি তোৰ টেবুল এখনৰ পৰা কাৰোবাৰ মূৰত পৰে ইমান অকণমান পাব দুখ ইমান ফাটি যোৱাকৈ দুখ নাপায় সেই নাৰিকলটো বাই চান্স যদি গছজোপাৰ পৰা ভালকৈ কাৰোবাৰ মূৰত পৰিবলৈ হয় ন ডেথ হৈ যোৱাৰ চান্স আছে গম পাওঁ ডেথ হৈ যাব পাৰে ডাইৰেক্ট যদি মাথাত পৰি যায় কেলৈ কাৰণ বহুত বেছি পটেঞ্চিয়েল এনাৰ্জিত আছে সি বহুত ওপৰত আছে ন সি মানুহৰ পটেঞ্চিয়েল এনাৰ্জি ধৰি বহি আছে যেতিয়া এৰ খাই যাব গোটেই পটেঞ্চিয়েল এনাৰ্জি সোপা কি হ'লে কনভাৰ্ট হৈ যাব আহি পেলাই ডাইৰেক্ট মাথা এটা মানুহটোৰ মূৰত ঠালালৈকে লাগি যাব আৰু যোৱা বছৰ বস্তু এটা পাইছিলি কনজাৰ্ভেশ্যন অফ মমেণ্টাম বুলি গোটেই এনাৰ্জি সোপা ক'লৈ ট্ৰেন্সফাৰ হৈ যাব
মানুহটোৰ মাথাত দুফাল হৈ যাব আৰু কি হ'ব গম পালোঁ ঘটনাটো যদি ইম্পেক্টটো বেছি হৈ যাব কি হৈ যাব বেছিকেলি ইম্পেক্টটো বেছি হৈ যাব এতিয়া শুন কথা তাৰমানে এইটোৱে বুজিলোঁ যে এটা বস্তু ফ্ল' হ'বলৈ হ'লে পটেঞ্চিয়েল দুটা জেগাৰ মাজত পটেঞ্চিয়েল এনাৰ্জি গেপ থাকিবই এডাল ৱায়াৰৰ মাজেদি ইলেক্ট্ৰন ফ্ল' হৈছে ইলেক্ট্ৰন ফ্ল' হৈছে মানে কি ইলেক্ট্ৰনৰ কি থাকে এনাৰ্জি থাকে তো ইলেক্ট্ৰনে একচুৱেলি ইলেক্ট্ৰন ফ্ল' হৈছে মানে কি ইলেক্ট্ৰনে একচুৱেলি কি নি আছে এনাৰ্জি নি আছে এটা ৰিলে ৰেচত এই দৌৰি যাওঁ এইডাল দিওঁ এইডাল কি বুলি কয় নাজানো কি ষ্টিকডাল দিওঁ যে আকৌ ইটো এটাক দিয়ে সিটো এটাক দিয়ে বেচিকেলি সি সেই ষ্টিকডাল দি আছে ন বেচিকেলি মানুহটো পাইছে নাপাইছে কেছ নাই ষ্টিকডাল কিন্তু গৈ পেলাই জেগাত পাবগৈ লাগিব হয়নে তো বেচিকেলি ষ্টিকডালক তই এনাৰ্জি বুলি ভাব ইটাক এনাৰ্জি দিলে সিটাক এনাৰ্জি দিলে সিটাক এনাৰ্জি দিলে এনাৰ্জি পেলাই বেচিকেলি এনাৰ্জিটো নাই ঘূৰি আহি পেলাই ইয়াত ইউজ হৈ গ'ল শুনিবি এতিয়া ঘটনাটো যে কি কৈছিলোঁ ইলেক্ট্ৰনছ সেইপিনৰ পৰা সেইপিনে ফ্ল' হ'বলৈ হ'লে কিবা এটাতো এনাৰ্জি গেপ থাকিব লাগিব ন কাৰণ উইদাউট এনাৰ্জি গেপ ইপিনৰ পৰা সিপিলে বস্তু এনাৰ্জি ফ্ল' নহয় এডাল ৱায়াৰ ল দুটা মোৰ লাগি আছে নে এনেই লগাই দে কাৰেণ্ট ফ্ল' হ'বনে সেই কণ্ডাক্টৰৰ মাজেদি কাৰেণ্ট ফ্ল' হ'বনে নহয় কাৰণ কেলৈ তাহাঁতৰ কি নাই এই কাটি থোৱা এণ্ড দুটাৰ মাজত কি গেপ নাই এনাৰ্জি গেপ ডিফাৰেঞ্চ নাই এতিয়া আনিলোঁ মই বেটেৰী এটা এই ৱায়াৰৰ দুটা খোলা মোৰ এটা বেটেৰী এটা পিনে লগালোঁ এটা বেটেৰী এটা পিনে লগাই দিলোঁ বেটেৰীটোৱে কি দিয়ে বুলি ক'ম বেটেৰীটোৱে পটেঞ্চিয়েল ডিফাৰেঞ্চ দিয়ে কি দিয়ে মানে বেটেৰীটোৱে এই ৱায়াৰৰ দুটা এণ্ডত এটা এনাৰ্জি গেপ ক্ৰিয়েট কৰি হায়াৰ এনাৰ্জিৰ পিনৰ পৰা ৱায়াৰডালেদি ইপিনে লোৱাৰ এনাৰ্জিৰ পিনে ইলেক্ট্ৰনবোৰ ঘূৰিবলৈ লাগি যায় এইটোক কয় এটা বেটেৰীৰ বা এটা চেলৰ ইলেক্ট্ৰিক চেল বুলি কয় জেনেৰেলি বেটেৰী নকয় বেটেৰী কাক কয় জানো এসোপামান যদি চেল একেলগে লগাই দিওঁ সেইটোকে বেটেৰী বুলি কয় ঠিক আছে বাৰু পাছত বুজিম সেইটো এটা ইলেক্ট্ৰিক চেল বুলি বুজ বা বেটেৰী বুলি বুজ বেটেৰীয়ে কি ক্ৰিয়েট কৰি দিয়ে পটেঞ্চিয়েল ডিফাৰেঞ্চ কি ডিফাৰেঞ্চ আৰু স্পেচিফিকেলি ক'বলৈ গ'লে পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চ কাৰ মাজত এডাল এনেই থকা ৱায়াৰৰ মাজত এইটো এটা ৱায়াৰ এইটো এটা মূৰ এইটো এটা এ মূৰ এইটো এটা বি মূৰ ঠিক আছে এই দুইটাৰ মাজতে যদি মই এটা বেটেৰী কানেক্ট কৰি দিওঁ নৰ্মেল থাকোঁতে এই ৱায়াৰডাল যদি মই এনেকৈ কানেক্ট কৰি দিলোঁ একো কেছ আহে নাযায় ইলেক্ট্ৰন যাইছাহে বাইচাই থাকিব কিন্তু যদি মই দুইটা পিনে যদি এনেকৈ দি দিলোঁ মানে এই মূৰটো আৰু এই মূৰটোৰ মাজত মানে এই এ মূৰটো আৰু এই বি মূৰটোৰ মাজত এনাৰ্জি গেপ এটা ক্ৰিয়েট হৈ ইটছ লাইক এই ৱায়াৰডালত বেটেৰীটো এড কৰি দিয়া মানে কি হয় গম পাওঁ মই থাওখন এনেকৈ ধৰি আছিলোঁ ন পানীখিনি হাততে আছে মোৰ মই এনেকুৱা কৰি দিলোঁ এই জেগাটোৰ মাজত কি হৈ গ'ল এনাৰ্জি গেপ এটা ক্ৰিয়েট হৈ গ'ল কাৰণ হাইট বাঢ়ি গ'ল ন এইটো হাইট বাঢ়ি গ'ল এইটো হাইটটো তো এনাৰ্জি গেপ এটা ক্ৰিয়েট হৈ গ'ল ঠিক হা কি কৈ আছোঁ ৰ তো বেটেৰী এটা মূৰ পজিটিভ থাকে এটা মূৰ তো নিগেটিভ পিনে অবভিয়াছলি আমি ভাবোঁ যে ইলেক্ট্ৰনছ থাকে বেটেৰীটোৰ ষ্ট্ৰাকচাৰটো বহুত অদ্ভুত হৈ গ'ল বেটেৰীৰ ভিতৰত কি হয় জানো এটা লেয়াৰ এনেকৈ থাকে এডাল কেথড বুলি কয় ইয়াৰ বাহিৰত আকৌ লেয়াৰ থাকে আকৌ বাহিৰত লেয়াৰ থাকে আকৌ এই লেয়াৰকেইটাকো ছেপাৰেট কৰি ৰখা হয় কোনোবা এটা ওপৰত টোপ এটা থাকে আকৌ এনেকৈ বান্ধি দিয়ে ইয়াৰ পৰা এটা মূৰ গৈ পেলাই ইয়াৰ কোনোবা এটা লেয়াৰত লাগি যায় কেইটামান ঠিক আছে বেটেৰীৰ ভিতৰতো আয়নছ থাকে কি থাকে আয়নছ ইলেক্ট্ৰন গৈ পেলাই ইপিনৰ আয়নছবোৰ নিউট্ৰেলাইজ কৰি দিয়ে এতিয়া শুনিবি কথা এটা এইটোক নিগেটিভ মূৰ কয় এইটোক নিগেটিভ পিনে ইলেক্ট্ৰন আছে বুলি ভাবোঁ তো ইলেক্ট্ৰনবোৰ মানে ই বেটেৰী লগাই দিয়াৰ লগে লগে কি গম পাই গ'ল ৱায়াৰডালে অ' এইকণ থকা এইকণত থকা চা বেটেৰীৰ ভিতৰত থকা ইণ্টাৰেষ্টিং কথা আমিনো কি ক'ব পাৰিম যদি বেটেৰীয়ে যদি পটেঞ্চিয়েল ডিফাৰেঞ্চ দিয়ে আৰু বেটেৰীৰ মূৰৰ পৰা যদি এটা মূৰৰ পৰা ইলেক্ট্ৰন গৈ আনটো মূৰত সোমাবগৈ লাগে এই বেটেৰীটো দেখোন নিজৰ ভিতৰতে দেখোন ইলেক্ট্ৰন দি মেলি কামটো খতম কৰি থ'ব পাৰে আকৌ ৱায়াৰডালৰ হেল্প কেলৈ ল'ব লাগে তো ইলেক্ট্ৰিচিটি পঢ়া কথাটো কি থাকিলে আমি বাল্ব জ্বলাবহে খুজিছোঁ যদি ই মাজতে নিজে ইলেক্ট্ৰন দি মেলি বেটেৰীটো যদি আমাৰ বেটেৰীটো বনালোঁ কেলৈ বেটেৰী বনাইছোঁ আমি দুটা এণ্ডৰ মাজত পটেঞ্চিয়েল গেপ ক্ৰিয়েট কৰিবলৈ আৰু এনেকৈ বনাওঁ যাতে ভিতৰৰ এটা লেয়াৰ আনটোৰ পৰা কাট অফ হৈ থাকে মানে ভিতৰে যাব না আমাৰ ইচ্ছা মই সৈ ঘৰলৈ ভিতৰে যাব না আমাক এইটো ঘৰলৈ ভিতৰে যাব না 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 ইধৰ से जाना पड़ेगा पैसा टाइप का चीज़ है ठीक है মানে আমাৰ তাৰ মাজত বেৰা এখন দি থৈছে ইলেক্ট্ৰন ওলালে এইটোক কয় কাইণ্ড অফ হায়াৰ পটেঞ্চিয়েল এইটোক কয় লোৱাৰ পটেঞ্চিয়েল ইণ্টাৰেষ্টিং কথা একদম ধুনীয়া কথা দেই শুনিবি কনফিউজন লাগিব পাৰে নুবুজিলে আকৌ শুনিবি ঠিক আছে এইটোক কয় হায়াৰ পটেঞ্চিয়েল এইটোক কয় আমি জানো যে বস্তু হায়াৰ পটেঞ্চিয়েল বা শুনিবি
কিন্তু মই উল্টা কথা ক'ম চাবি দেই ইলেক্ট্ৰন ইয়াৰ পৰা ওলালে সোমালে মানে নিগেটিভৰ পৰা ইলেক্ট্ৰন ওলালে পজিটিভত তেতিয়াহ'লে ইলেক্ট্ৰনবোৰ ক'ৰ পৰা ক'লৈ গৈছে ল' পটেঞ্চিয়েলৰ পৰা কিন্তু আমি কি জানো আমি জানো যে কনভেনশ্যনেলি ইলেক্ট্ৰনৰ ডাইৰেকশ্যনটো কনচিডাৰ কৰাই সেইটো আমি জানো ইটছা মানে नोन ट्रूथ বা नोन सीक्रेट हिसाब से सबे जाने खाली कोई नहीं बोलता सबको पता है लेकिन बोलता मन रखी थोड़े आकी भी कहने के इधर से जा रहा है इधर बल्ब को जलाएगा इधर जाके इधर घुस जाएगा आकू तेने ठीक है কিন্তু আমি মনত ৰাখি জানো এই ইলেক্ট্ৰনে গৈছে পিন্ধি বুলি সেইটো কিন্তু আঁকি তহঁতৰ লাভ আৰু লাগিলে পাহৰিও যা বুলি ক'ম মই পাহৰিও যা লাগে সদায় কাৰেণ্টটো ক'ৰপৰা দেখাবি পজিটিভৰ পৰা নিগেটিভ এইটো কনভেনশ্যনেল কাৰেণ্টৰ ডাইৰেকশ্যন বুলি কয় কি বুলি কয় এইটোকে কয় কাৰেণ্ট কি কাৰেণ্ট ইলেক্ট্ৰিক কাৰেণ্ট কি কাৰেণ্টটো ৱাই কণ্ডাক্টৰৰ লগত কি ফ্ল' হৈ গৈ আছে इलेक्ट्रॉन्स बुलियो नकबी चार्ज की फ्लो हो गए ऐसे इलेक्ट्रॉन फ्लो हो रहा है इधर से उधर फ्लो हो रहा है वो नोन सीक्रेट है वो जान के रख लो वो बताना नहीं है किसी को ठीक है बस ये जानो खाली पॉजिटिव से जाएगा निगेटिव में घुसेगा पॉजिटिव को हायर पोटेंशियल बोलते हैं निगेटिव को जैसे हायर पोटेंशियल से लोअर पोटेंशियल तक पानी बहता है वैसे ही हायर पोटेंशियल से लोअर पोटेंशियल तक इलेक्ट्रिक करंट बहता है ठीक है और इलेक्ट्रॉन का मूवमेंट अभी पढ़ने का ज़रूरत भी नहीं है 11-12 पाई इतना पढ़िब दरकार कारेंट को पा जाए पॉजिटिव पा निगेटिव बुझिली हायर पोटेंशियल तो मनी धर पारि ओके अभी सुनो बैटरी ना होता तो करंट जाता क्या तब क्या होता पूरा वायर में जो एल्यूमिनियम के एटम्स है ना उसमें जो बाहरी शेल के इलेक्ट्रॉन्स घूम रहे थे वो ऐसे ठक ठुक 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 करके ऐसे रैंडम घूमते रहेंगे अब देखो बैटरी लगाने से ऐसा क्या ही हो जाता है कि इलेक्ट्रॉन्स इधर से घूम के उधर चला जाता है ठीक है ना पहली बात बैटरी क्या देता है पोटेंशियल डिफरेंस ये पता कैसे चलता है इन इलेक्ट्रॉन्स को শুনিবি এটা কথা এখন এখন দুৱাৰ ইয়াৰ পৰা মই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 10টা মানুহ লাইন লগাইল ঠিক আছে ইপিনৰ পৰা আৰু মানুহ আহি আছে ইপিনে আৰু মানুহ গৈ আছে সিপিনৰ পৰা যদি এটা ফালাককৈ ঠেলা মাৰি দিয়ে সেইটো সোমাই গুচি আহে এইপিনৰ পৰা এটা থাবাককৈ ওলাই গুচি যাব মানে इलेक्ट्रॉन का काम ऐसा ही होता है हम क्या सोचते हेतु नापाओ এতিয়া দেই ক্লাছ 10 হেতু নাপাও ক্লাছ 10 জাস্ট বুঝি থব মানে কৈ দিয়া আৰু इलेक्ट्रॉन्स আমি কি কয় इलेक्ट्रॉन्स ऐसा घूम के पूरा घूमी आही पेला पाई गल नहीं ये ना एक एनर्जी है ना ওই তারপর কোনবারে ঠেলা মাৰি দিলে পুশ দি দিলে না এনার্জি দি দিলে ঠেলা মাৰি দিলে ইয়াৰ পৰা এটা ঠেল খাই গল ইয়াৰ পৰা এটা সোমাই গল এক্সট্ৰাকে এই পিনৰ পৰা এটা ওলাই পেলাই সেই বেটেৰীটো মানে এই পিনে এটা ঠেলা খাই ওলালে এই পিনৰ পৰা এটা তাত সোমাই গ'ল একচুৱেলি কি গ'ল গম পাওঁ মই যদি এটাক ঠেলা মাৰি দিওঁ এনেকৈ কিউ ৰখি আছোঁ মই লাইন ৰখি আছোঁ এটাক ঠেলা মাৰি দিলোঁ সি আগত ঠেলা মাৰিল সি আগত ঠেলা মাৰিল আগত ঠেলা মাৰিলে আকৌ কাউণ্টাৰ ৰখি থকা মানুহটো ঠেলা খাই গ'ল মানুহটোৱে কি ক'ব এই ৰ'বচোন ৰ'ব নাহিব কিয় মই ঠেলা নাই বুলি পিছৰ পৰা ঠেলিছে বুলি তো ঘটনাটো হ'ল ক'ৰবাৰ পৰা আচলতে ঠেলাটো আহি আছে ঠেলা মানে কি কোনোবাই পুছ দিলে মানে ফ'ৰ্চ দিব লাগিব কি আমাক তো শুই মানুহটোৱে পঠিওৱা এনাৰ্জিটো সেই কাউণ্টাৰত থকা মানুহটোৱে পাই পেলাই গ'ল মানে একচুৱেলি ট্ৰেন্সফাৰ কি হ'ল এনাৰ্জি ট্ৰেন্সফাৰ হ'ল কি হ'ল এনাৰ্জি ট্ৰেন্সফাৰ হ'ল ইটছ লাইক পাইপ এডাল আছে মাৰ্বল গুটি থৈ দিয়া আছে গোটেই মাৰ্বল গুটি ভৰাই থোৱা আছে ন এটাক মই ইপিনৰ পৰা ঠেলা মাৰি দিলোঁ এটা মাৰ্বল সিপিনৰ পৰা ওলাই গুচি গ'ল মানে মই কি দিছোঁ মই ফ'ৰ্চ দিছোঁ মোৰ এনাৰ্জি আছে ন মই ইপিনৰ পৰা দিয়া এনাৰ্জিটো ইপিনে ওলাই গুচি গ'ল গম পালি বেচিকেলি এনাৰ্জি ফ্ল' হৈছে एक इलेक्ट्रॉन इडुक ठेले एटा इडुक ठेले गई पेले गोटे एनार्जी रही पेले फ्लो हो गया ठीक है हेतु 11-12 कॉन्सेप्ट अभी नहीं अभी तुमको यही सिखाएगा कि इलेक्ट्रॉन्स फ्लो हो रहा है ठीक है इस कविता को पढ़ने के बाद क्या आपको अपने अंदर कुछ बदलाव लाने की ज़रूरत देखिए सुनो 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 ओए सुनो कि जानिली प्रथम गम पाली इलेक्ट्रिक कारेंट की है इलेक्ट्रिक कारेंट की है एडाल कण्डाक्टৰৰ মাজেদি যদি এডাল কণ্ডাক্টৰ দুটা এণ্ডত যদি পটেঞ্চিয়েল ডিফাৰেঞ্চ এটা ক্ৰিয়েট কৰি দিয়া যায় পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চ এটা ক্ৰিয়েট কৰি দিয়া যায় সেই ৱায়াৰডৰ মাজেদি চাৰ্জেছ ফ্ল' হ'ব লাগি যায় সেইটোকে কয় ইলেক্ট্ৰিক কাৰেণ্ট মেথমেটিকেলি বা চাইণ্টিফিকেলি বা ছায়েন্সৰ তহঁতৰ কিতাপৰ ডেফিনেশ্যন কি আছে এমাউণ্ট অফ চাৰ্জ ফ্ল'ৱিং পাৰ ইউনিট টাইম কি ক'লোঁ এমাউণ্ট অফ চাৰ্জ ফ্ল'ৱিং
তহঁতৰ স্পীডৰ ফৰ্মুলাটো মনত আছে, স্পীডৰ ডেফিনেশ্যন মনত আছে, এমাউণ্ট অফ ডিষ্টেঞ্চ কভাৰ্ড পাৰ ইউনিট টাইম, কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে 1 सेकंड, সেইকাৰণে মিটাৰ पर सेकंड लिखूँ। ये वही कंसेप्ट है, लेकिन इधर चार्ज के अमाउंट में घुसाया हुआ है। कितना चार्ज 1 सेकंड में मेरे सामने से चला गया है, उसी को बोलते हैं इलेक्ट्रिक करंट। मैं যদি এনেকৈ ৰাস্তা ৰখি আছোঁ, মোৰ মুখৰ আগত যদি 1 सेकंडত 5খন গাড়ী গুচি গ'ল, তো ট্ৰেফিক কাৰেণ্ট কিমান? 5 কাৰ্ছ পাৰ ছেকেণ্ড। 5 কাৰ্ছ, কাৰ্ছটো সলাই পেলাই কুলম্ব লগাই দে, কাৰণ চাৰ্জৰ ইউনিট হৈছে কুলম্ব। মোৰ মুখৰ আগেদি যদি 5 কুলম্ব চাৰ্জ 1 सेकंडত গুচি গ'ল বা গৈ আছে, 5 কুলম্বকৈ পাৰ ছেকেণ্ড গৈ আছে, ডেট মিনছ কাৰেণ্টটো কিমান? 5 কুলম্ব পাৰ, গম পালি? আৰু কুলম্ব পাৰ ছেকেণ্ডটোকে নাম এটা সলাই পেলাই দি দিলে এম্পিয়াৰ। তো কাৰেণ্টৰ ডেফিনেশ্যনটো কি বা ইলেক্ট্ৰিক কাৰেণ্টৰ ডেফিনেশ্যনটো কি? কাৰণ কাৰেণ্ট বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, ৱাটাৰ কাৰেণ্ট হ'ব পাৰে, উইণ্ড কাৰেণ্ট হ'ব পাৰে, ট্ৰেফিক কাৰেণ্ট হ'ব পাৰে। আমি পঢ়ি আছোঁ স্পেচিফিকেলি ইলেক্ট্ৰিক কাৰেণ্ট কিয়? কাৰণ কি ফ্ল' হৈ আছে বুলি ভাবোঁ আমি? ইলেক্ট্ৰনছ বা চাৰ্জেছ, ঠিক আছে? তো ইলেক্ট্ৰিক কাৰেণ্টৰ খাটাখাটি ডেফিনেশ্যনটো কি? amount of charge flowing per unit, एक साथ बोलो 1 2 3, amount of charge flowing per unit time through, एक और नोटबुक लगा सॉरी, through any cross section of a conductor, that is called electric current। फिर से बोलो, amount of charge flowing per unit time, amount of charge flowing through any cross section of a conductor, it is called electric। any cross section মানে কি বুজা নাই? মই যদি তিয়ঁহ এটা কাটো, ইমানটো ডাঙৰকৈ কাটিব পাৰোঁ, ইমানটো পিছকৈ কাটিব পাৰোঁ, তেনেকৈ কাটো, 1 সেকেণ্ডত তাৰ মাজেদি কিমান গৈছে সেইটোকে আমি কাৰেণ্ট বুলি। কিমান অকণমানকৈ কাটিছোঁ, ডাঙৰকৈ কাটিছোঁ, এইটো ফৰক। ইমান টুকুৰা ৱায়াৰ লৈছোঁ, ইমান সৰু ৱায়াৰ লৈছোঁ, মোক ফৰক একো মানে মই য'ত থিয় হৈ আছোঁ তাৰ মুখৰ আগেদি 1 সেকেণ্ডত কিমান গৈছে মোক সেইটো লাগে, বুজিলি? ইটছ লাইক ইলেক্ট্ৰিক, হাঁ হয়, ৰেট অফ ফ্ল'য়িং। অঁ, আৰু চিম্পলি ক'বলৈ গ'লে ইলেক্ট্ৰিক কাৰেণ্ট ইজ ৰেট অফ ফ্ল'য়িং অফ চাৰ্জ, ৰেট অফ ফ্ল'য়িং অফ চাৰ্জ, ঠিক আছে? লিখি লওঁ ইলেক্ট্ৰিক কাৰেণ্ট বুলি। লাষ্টত কালি সিদিনাকে কিহলৈকে লিখিছিলোঁ, কিহলৈকে লিখিছিলোঁ চাই দে। ইয়েছ, ঠিক আছে, ইলেক্ট্ৰিক। অঁ, লিখিব খুজিছোঁ নহয় এতিয়া, লিখি ইলেক্ট্ৰিক কাৰেণ্ট ডেফিনেশ্যন দি। লিখো, কি কৈছোঁ মই? The amount of charge flowing through, amount of charge flowing per unit time, amount of charge flowing per unit time through any cross section of a conductor is called electric current। ओह रहा कौन सा है? ये वाला है क्या? Amount of charge flowing per unit time, amount of charge flowing per unit time, amount of charge flowing per unit time through any cross section of a conductor, through any cross section of a conductor, through any cross section of a conductor cross section flowing per unit time through any cross section of a conductor is called electric current. It's called electric current. It's called electric current. Oh. लिख ली इलेक्ट्रिक, और लिख ले OR, और नीचे और लिख ले, लिख ली और तल लिख, और लिखे तल लिख, रेट ऑफ फ्लो ऑफ चार्ज, rate of flow of electric charges is called electric current। rate of flow of electric charges is called electric current। rate of flow of electric charges is called electric current। क्या इस कविता को पढ़ने के बाद क्या आपकी अपने अंदर कुछ बदलाव लाने की जरूरत है, और क्यों? अरे कैसे लिख ले? अभी लिखो फॉर्मूला, रेट ऑफ फ्लो ऑफ इलेक्ट्रिक चार्जेस कॉल्ड इलेक्ट्रिक करंट, रेट ऑफ फ्लो ऑफ इलेक्ट्रिक चार्जेस कॉल्ड इलेक्ट्रिक करंट। बराबर? अभी तुमको ये वीडियो देखना है, वीडियो देखने के बाद थोड़ा सा अपने हिसाब से थोड़े से पंक्तियाँ लिख के लानी है। क्या पंक्तियाँ लिख के लानी है? इलेक्ट्रिक करंट एक्चुअली कंडक्टर में फ्लो कैसे होता है, मैंने समझाया। क्या समझाया? इलेक्ट्रिक कंडक्टर छोड़ना, कंडक्टर इज मेड अप ऑफ मेटल्स, मेटल्स के बाहर 1 या 2 या 3 इलेक्ट्रॉन्स होते हैं, और उनके आउटर शेल के इलेक्ट्रॉन के साथ न्यूक्लियस का थोड़ा सा अट्रैक्शन, थोड़ा सा
कम होता है, तो वो बाहरी इलेक्ट्रॉन्स ऐसे ही फ्रीली कहा क्या कर सकते हैं, घूम सकते हैं विद इन द कंडक्टर, ठीक है। जैसे मैंने बताया था एक कंपाउंड में बच्चों को डाल दो, वो ऐसे घूमते रहेंगे, खुनाखुनी खाएंगे। अगर एक बैटरी लगा दिया तो इलेक्ट्रॉन्स को क्या लगेगा, कोई तो एनर्जी दे रहा है, तो इलेक्ट्रॉन्स को एक डायरेक्शन मिल जाएगा, क्या मिल जाएगा, ऐसे बच्चों को मैंने बोला ना चॉकलेट है, चॉकलेट से आ जाओ, तो इलेक्ट्रॉन्स को वैसे ही पता चलेगा कोई कोई तो ऐसे ढकेल रहा है, कोई तो ऐसे एक डायरेक्शन में ढकेल रहा है, तो इलेक्ट्रॉन्स लग जाएगा एक डायरेक्शन में, वो ढकेलने लग जाएगा एक दूसरे को, ढकेलते ढकेलते एनर्जी को पास करवाएगा, इसी को बोलते हैं हम इलेक्ट्रिक करंट। ऐसे ही इलेक्ट्रिक करंट फ्लो होता है, ठीक है। कोई अगर पूछे कि क्या बोलते हैं इसको, कंडक्टर में रहने, कंडक्टर तो मेटल से बना हुआ है, मेटल्स में तो बहुत सारे इलेक्ट्रॉन्स होते हैं, पहले शेल में, दूसरे शेल में, आउटर शेल में, सब में इलेक्ट्रॉन्स होते हैं ना। अगर कोई पूछे ऑल इलेक्ट्रॉन्स पार्टिसिपेट करें इलेक्ट्रिक करंट, क्यों बोले कभी, मेटल्स के आउटर शेल में जो इलेक्ट्रॉन्स होते हैं ना, वो थोड़े से फ्री इलेक्ट्रॉन्स टाइप के होते हैं, वो आउटर शेल से निकल के मेटल के कंडक्टर के अंदर ही फ्रीली रैंडमली घूम सकते हैं, वही वो इलेक्ट्रॉन्स ही इलेक्ट्रिक करंट में कंट्रीब्यूट करता, मेटल के भीतर के शेल्स के इलेक्ट्रॉन इलेक्ट्रिक करंट में कंट्रीब्यूट इतना नहीं करते, ठीक है, नहीं करते, इतना क्या बोल रहा हूँ, ठीक है, बुझलो। तो इलेक्ट्रिक करंट बेसिए কৰিলোঁ মনত ৰাখক, ইলেক্ট্ৰিক কাৰেণ্ট গম পালি, চিধা কোনোবাই যদি একো নাজানো, চিধা যদি কবি 1 ছেকেণ্ডত কিমান চাৰ্জ গ'ল তাকে, তো চাৰ্জৰ ইউনিট কি हो, টাইমৰ ইউনিট কি हो এছাই, তো কুলম ডিভাইডেড বাই কুলম পাৰ ছেকেণ্ডটো কাৰেণ্টৰ ইউনিট নহ'বনে, আৰু এজন মানুহ এজনক সন্মান জনাই পেলাই আমি কি বুলি কওঁ, কুলম পাৰ ছেকেণ্ডটো সাইণ্টিষ্ট এজনক সন্মান জনাই পেলাই কি বুলি কওঁ আমি, এম্পিয়াৰ বুলি কওঁ, কি বুলি কওঁ, লিখো I is equal to Q by T, ইউনিট কি হ'ব, এইটো হ'ব এম্পিয়াৰ, এইটো কি হ'ব এম্পিয়াৰ, কিউ মানে কিমান COULO MB, টি মানে হ'ব ছেকেণ্ড, কুলম পাৰ ছেকেণ্ড, লিখি লওঁ। এডাল কণ্ডাক্টৰত ইনে ইলেক্ট্ৰিক কাৰেণ্ট ফ্ল' হৈ যাব পাৰে নেকি, কি দিব লাগিব কণ্ডাক্টৰৰ দুটা মূৰত, মাথাটো একো মাৰ নহ'ল তহঁতৰ, এক্সেক্টলি পটেঞ্চিয়েল ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব লাগিব, উইদাউট ক্ৰিয়েটিং এ ডিফাৰেঞ্চ হাউ সামথিং কেন ফ্ল', চাৰ্জটোতো কণ্ডাক্টৰ থাকেই না, চাৰ্জটোতো কণ্ডাক্টৰৰ লগত আছে ইলেক্ট্ৰনছবোৰ আছে, ইলেক্ট্ৰনছবোৰ ফ্ল' হৈ ওলাইহে যোৱা নাই। अब कौन आया, अब आया बैटरी, बैटरी ने आके दोनों तरफ बोल दिया कि मैं तुम लोग के बीच में एक गैप क्रिएट कर देता हूं, अब तुम लोग बहो, मेरे अंदर से मत बहना, उस तरफ से जाओ, कहां से जाओ, पूरा वायर घूम के जाओ, आना मुझ में ही है लेकिन वायर पूरा घूम के आओ, ठीक है। কি ক্ৰিয়েট কৰিব লাগিব, কণ্ডাক্টৰ এটা দুই মত কি ক্ৰিয়েট কৰিব লাগিব, এক্সেক্টলি পটেঞ্চিয়েল ডিফাৰেঞ্চ কোনে ক্ৰিয়েট কৰে, পটেঞ্চিয়েল ডিফাৰেঞ্চ ক্ৰিয়েট কৰা মানে পটেঞ্চিয়েলৰ ডিফাৰেঞ্চৰ মাজত আৰু এটা ৱৰ্ড আছে কি বাৰু, পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চ, কি ডিফাৰেঞ্চ, কোনোবাই যদি সোধে পোৱালি এটাক যদি বুজাব হ'লে কি বুজাবি, এই কাম এটা কৰা, পানী থাল এখন লৈ পানী খাবলৈ এনেকৈ ঝেলাককৈ মাৰি দিয়া, পৰি যাব নহয় বুলি, সেইটোকে কয় পটেঞ্চিয়েল এনাৰ্জি ডিফাৰেঞ্চ। ওপৰত থকাটো বেছি পটেঞ্চিয়েল এনাৰ্জি থাকে, তলত থকাটো, আৰু বস্তু সদায় বেছি এনাৰ্জিৰ পৰা কম এনাৰ্জিলৈ बहे है ना, समझ गया, वो पोटेंशियल डिफरेंस कौन क्रिएट करता है, एग्जैक्टली बैटरी। अब आएगा वही पोटेंशियल डिफरेंस का, अब इलेक्ट्रिक करंट हो गया, ऐसे खींच ले डिवाइडर, अब लिखो पोटेंशियल डिफरेंस, क्वेश्चन तेरा है, एक से ला रहा हूं।
भूल गया ना हाँ सुनो 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 अभी सुनो 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 এইটো বেটাৰী ঠিক আছে প্লাছ মাইনাছ ই ক্ৰিয়েট কৰে পটেনচিয়েল ডিফাৰেঞ্চ মানে এটা কথা গম পাইছনে মানে মই কৈছোঁ যে বেটাৰীটো এই পাৰ্টটো আৰু এই পাৰ্টটো ভিতৰেদি কানেকশ্যন नहीं रहता है तो मतलब इन दोनों के बीच में ही एक्चुअली बहुत बड़ा एनर्जी गैप ये एनर्जी गैप की क्यों ये वायर के दो एंड में एनर्जी गैप क्यों क्रिएट कर पा रहा है क्योंकि इसके इन दोनों के बीच में ही एक्चुअली बहुत बड़ा एनर्जी गैप है तो ये वायर है ठीक है अब इसमें से इलेक्ट्रॉन टुक के निकलेगा 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 इधर घुस जाएगा तो ये बैटरी ने तो काम किया ना कुछ कि इस तरफ से इलेक्ट्रॉन निकाल के इधर से कुछ तो काम हुआ ना কি কাম হ'ল চাৰ্জক ইফালৰ পৰা মানে এটা মূৰৰ পৰা আনটো মূৰ পোৱা লাগে মানে কাইণ্ড অফ এইটো ক'ব পাৰোঁ এ পইণ্টৰ পৰা চাৰ্জবোৰ গৈ পেলাই বি পইণ্ট পালেগে আৰু সেই এ বি ওচৰ থাকিব পাৰে বহুত দূৰতো থাকিব পাৰে গম পালি কি ক'লোঁ মই চাৰ্জবোৰ এটা পইণ্টৰ পৰা এটা পইণ্ট পাইছেগৈ এই দুটা মূৰক তই এডাল ৱায়াৰৰ দুটা এন বুলি ভাব না ঠিক আছে শুনিবি এতিয়া তো চাৰ্জক নিবলৈ कुछ तो काम किया ना हमने किया मान के चल चार्ज का सिंबल क्या है सी बोली कोई नहीं क्यू ई है चार्जर सिंबल वेरी गुड बट स्पेसिफिकली फॉर इलेक्ट्रॉन्स तो आम इतना यूज नक ठीक है अहा बছৰ यूज करो ठीक है अहा बছৰ इए कर बोले शुनছ येस चार्जर यूनिट कि है चार्जर यूनिट खुलिलो एतिया चार्जर यूनिट कुलम चार्जर सिंबल कि है स्मॉल क्यू लिख कैपिटल क्यू लिख तहर मर्जी ठीक है शुनिबि एतिया एक थोड़ा सा एनालॉजी दे रहा हूँ एनालॉजी माने এইটো চিটুৱেশ্যন এইটো মানে এইটোৰ একচুৱেল ঘটনাটো নকৈ পেলাই মই তাৰ লগত কম্পেয়াৰ কৰি পেলাই কিবা এটা কৈছোঁ শুন এটা জেগা এ আছে এটা জেগা বি আছে মই ইয়াৰ পৰা ইয়ালৈকে 10টা বেগ চাউল নিছোঁ ঠিক আছে কিমান নিছোঁ মোৰ ইয়াৰ পৰা ইয়ালৈ চাউল নিবলৈ মোৰতো গাত এনাৰ্জি লাগিব না মানকে চলো মই ইয়াৰ পৰা ইয়ালৈ যাওঁতে মই 20 জুল কৈয়ে দিলোঁ বাৰু এনাৰ্জি ইউনিট কি হ'ব এনাৰ্জি ইউনিট যদি জুল হয় ন ৱৰ্ক ডানৰ ইউনিটো জুলেই হয় তো জুল কি হ'ল জুল 20 জুল এনাৰ্জি লাগিলে মোৰ কথা নকওঁ না 10টা বেগ মোৰ কঢ়িয়াই নিবলৈ এৰ পৰা বিলৈকে মই 20 জুল এনাৰ্জি লগালোঁ বা 20 জুল কাম কৰিলোঁ এটা বেগ নিবলৈ মোৰ কিমান এনাৰ্জি লাগিব কেনেকৈ নিকালিম ক 10টা বেগ নিবলৈ মোৰ 20 জুল এনাৰ্জি লাগিলে এটা বেগ নিবলৈ মোৰ কিমান জুল এনাৰ্জি লাগিব 20/10 হ'ব ভেৰি গুড 20 জুল বাই 10 বেগ মানে কাটি গ'লে 2 জুল পাৰ বেগ মানে এটা বেগত কিমান জুল লাগিছে মোৰ এনাৰ্জি তো 1 ক'ব পাইছিলি গম পালি শুনি ল এতিয়া বেগ নহয় বেগ শব্দটো আঁতৰাই দে 10 কুলম চাৰ্জ এৰ পৰা বিলৈ নিবলৈ মোৰ কিমান এনাৰ্জি লাগিছে 20 জুল 1 কুলম চাৰ্জ নিবলৈ মোৰ কিমান লাগিব 2 জুল পাৰ কুলম মানে 1 কুলমত কিমান জুল লাগিলে 2 জুল এই জুল পাৰ কুলমটোকে কি বুলি কয় জানো ভল্ট ঠিক আছে এই কয় যে এই 9 ভল্টৰ টিকিলো বেটাৰী এটা পায় যে প্ৰজেক্ট বৰ্ড ইউজ কৰে যে আজিকালি কি বেটাৰী এটা পায় যে 9 ভল্ট বুলি 5 পায় 9 পায় 5 ভল্ট বুলি মানে কি বুঝো এই এটো এনেকুৱা টিপ এটা থাকে এনেকুৱা টিপ এটা থাকে গোল টিপ এটা থাকে এনেকুৱা টাইপৰ টিপ এটা থাকে এই টিপটোৰ পৰা এনেকৈ ঘূৰি আহি ইয়াত চাৰ্জটো পোৱাবলৈ কি আমাক 9 ভল্ট এনাৰ্জি ইউজ হৈছে মানে 1 কুলম চাৰ্জ যদি ইয়াৰ পৰা ইয়ালৈ পঠিয়াব লাগে মোৰ 9 জুল 1 কুলমত ইউজ হৈ যাব ঠিক আছে মানে ইয়াৰ পৰা এইটো মূৰৰ পৰা ইটো মূৰলৈ মই যদি 1 কুলম চাৰ্জ নিব লাগে মোৰ কিমান জুল এনাৰ্জি খৰচ হ'ব সেইটোকে 9 ভল্ট বুলি কয় ঠিক আছে তেতিয়াহ'লে এই গোটেই এনাৰ্জি কথাটো একচুৱেলি কাৰ লগত ৰিলেটেড বেটেৰীৰ লগত ৰিলেটেড তো বেটেৰীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ 1 কুলম চাৰ্জ দিওঁতে কিমান এনাৰ্জি বা কিমান ৱৰ্ক ইউজ হয় সেইটোকে আমি পটেনচিয়েল ডিফাৰেঞ্চ এক্ৰছ টু এণ্ডছ অফ এ ৱায়াৰ বুলি ৱায়াৰডাল এনেই পৰি আছে এই দুটা পইণ্টৰ মাজত পটেনচিয়েল ডিফাৰেঞ্চ কিমান 0 বেটেৰীয়ে নাই বেটেৰীটোৱেহে একচুৱেলি দুটা এণ্ডৰ মাজত পটেনচিয়েল ডিফাৰেঞ্চটো ক্ৰিয়েট কৰি
একচুৱেলি পটেনচিয়েল ডিফাৰেঞ্চ তেতিয়াহ'লে আনে কোনে বেটাৰী বা এইটো চেপ্টাৰ নহয় চেল কৰি দিবি CEL ঠিক আছে চেল ইলেক্ট্ৰিক চেল তো বেটাৰীৰ এটা এণ্ডৰ পৰা বা চেলৰ এটা এণ্ডৰ পৰা 1 কুলম চাৰ্জ উলিয়াই পেলাই ইটো এণ্ডলৈ লৈ যাবলৈ যিমান এনাৰ্জি हमको लगता है उसी को बोलते हैं potential difference across two ends of a wire মই তো আৰু এটা এনেকৈ ধৰণে ক'ব পাৰোঁনে এনেকৈ ধৰণে ক'ব পাৰোঁনে যে 1 কুলম চাৰ্জ কি ক'লোঁ মই দুটা পইণ্ট আছে A আৰু B ৱায়াৰ দুটা N বুলিয়ে ভাব বা বেটাৰী দুটা N বুলিয়ে ভাব বেটাৰীটো N দুটা বা ৱায়াৰ N দুটা 1 কুলম चार्ज যদি মই A পৰা B लेके नीसू जितना एनर्जी यूज कर दिया उसी को बोलते हैं 1 वोल्ट को पाउने হল মানে A পৰা B लेके 1 কুলম চাৰ্জ নিবলৈ যিমান এনাৰ্জি ইউজ কৰিলো তাকে কয় 1 ভোল্ট ঠিক আছে তো পটেনশিয়াল ডিফাৰেন্স শুনিবি তো A আৰু B ৰ মাজত পটেনশিয়াল ডিফাৰেন্স কি বুলি খুলিলে কি বুলি কবি A ৰ পৰা B লৈ 1 কুলম চাৰ্জ লৈ যাওঁতে যিমানখিনি এনাৰ্জি ইউজ কৰিব সেইটোকে কয় A আৰু B ৰ মাজত এক্সাক্ট কি বুলি কয় A ৰ পৰা B লৈ 1 কুলম কিমান কুলম A ৰ পৰা B লৈ 1 কুলম চাৰ্জ লৈ যাওঁতে যিমানখিনি এনাৰ্জি লগাব লাগে সেইটোকে কয় A আৰু B ৰ মাজৰ পটেনশিয়াল এনাৰ্জি বুলি নালাগে পটেনশিয়াল ডিফাৰেন্স ঠিক আছে পটেনশিয়াল ডিফাৰেন্স বিটুইন 2 পইণ্টছ কি A আৰু পটেনশিয়াল ডিফাৰেন্স সদায় ডিফাৰেন্স বুলি কৈছোঁ যে পটেনশিয়াল ডিফাৰেন্স সদায় দুটা পইণ্টৰ মাজত বা এক্ৰছ 2 পইণ্টছ বা বিটুইন 2 পইণ্টছ জোখে অকল পটেনশিয়াল ডিফাৰেন্স বুলি একো বস্তু সদায় দুটা পইণ্টৰ মাজত থাকে মানে যদি কয় ডিফাইন পটেনশিয়াল ডিফাৰেন্স মানে তই মাথাত বুজিব লাগিব ভিতৰত এই পাৰ্টটো আছে এক্ৰছ 2 পইণ্টছ অফ এ কণ্ডাক্টৰ বা এক্ৰছ 2 পইণ্টছ ঠিক আছে পটেনশিয়াল ডিফাৰেন্সৰ পিছফালে তেনে কৈছোঁ ন আনচেট ৰুল যে আমি জানো ইলেক্ট্ৰন ফ্ল' হয় কিন্তু আমি কি ফ্ল' হয় বুলি কওঁ পজিটিভ চাৰ্জেছ তেনেকৈ পটেনশিয়াল ডিফাৰেন্স বুলি অকল ডিফাইন কৰিবলৈ কয় আমি গম পাম যে পেকেটত এক্ৰছ 2 ends অফ এ কণ্ডাক্টৰ বুলি আছে বা বিটুইন 2 পইণ্টছ বুলি আছে ঠিক আছে ডেফিনেশ্যন লিখি দিয়া শুনি চিধা কথা কওঁ দেই চিধা কথা কিউ কুলম্ব চাৰ্জ যদি নিওঁতে মোৰ W জুল এমাউণ্ট অফ কাম লগাই দিলোঁ কিমান কিউ কুলম্ব চাৰ্জ লৈ গৈছোঁ মই কিউ কুলম্ব চাৰ্জ লৈ গৈছোঁ তো 1 কুলম্ব চাৰ্জ নিবলৈ মোৰ কিমান এনাৰ্জি লাগিব যেনেকৈ ওচৰতে আছোঁ যেনেকৈ 10টা বেগ নিওঁতে মোৰ 20 জুল খৰচ হ'ল ন এটা বেগ নিবলৈ কিমান কৰিলি ফৰ্মুলাটো কি লিখিলি 20/10 সেইটো হিচাপতে ইউজ কৰি ক না ইয়াত কিউ কুলম নিবলৈ W জুল লাগিলে 1 কুলম নিবলৈ W/Q তো এইটোৱে হৈছে পটেনশিয়াল ডিফাৰেন্সৰ ফৰ্মুলা পটেনশিয়াল ডিফাৰেন্স বিটুইন 2 পইণ্টছৰ লিখি লওঁ কনচেপ্টটো বুজি পালি অকণমান ক সৰি কি আহে কোৱেশ্যন কি আছে সৰি কবিতাটো কোনটো আছিলে প্ৰশ্ন ইয়াত আছে নিব প্ৰশ্ন ক'ত আছে কবিতাটো ইয়ালৈকে আছে নি ইয়ালৈকে আছে ন শুনি লওঁ ৱৰ্ক মই কৈছোঁ শুন লিখিয়ে ল'লি নি মই ক'ব খুজিছিলোঁ লিখি লওঁ দ্য এমাউণ্ট অফ ৱৰ্ক ডান the amount of work done per coulomb charge per unit charge the amount of COULOMB এইটো কোন বেলেগ এটা কোৱেশ্যন কৰ না প্লিজ মই চাইছোঁ মোৰ কি লিখিলি charge the amount of work done per unit charge while carrying the charge between 2 points
is called potential difference across that 2 point. और बोल लिख potential difference तलब potential difference across 2 points, potential difference across 2 points is defined as the potential difference across 2 points is defined as the work done carrying 1 coulomb of charge from one point to the other, এটা তলৰ লিখ let between 2 points A and B, কি লিখিলি let 2 points A, capital A and capital B, W joule amount of work is done, W joule সেইবোৰ ইনভাৰ্টেড কমা ভিতৰত দিবি দেই, W joule amount of work is done, W joule to capital J লিখিলে হ'লচোন, JOULE লিখিব লাগে, W joule amount of work is done, WJ তাৰমানে WJ amount of work is done carrying Q, capital Q coulomb, capital QC তাৰমানে capital Q coulomb of charge, ঠিক আছে? তো তললৈ তেতিয়াহ'লে hence work done carrying 1 coulomb charge is equal to W by Q, and this is called V, W by Q. पर्यावरण खराब ना हो इसके लिए हमें क्यों क्या करना चाहिए? লিখিলি এইটো কোন না কথা এতিয়া now if W is equal to 1 joule, Q is equal to 1 coulomb, কি ক'লো মই W is equal to Q is equal to V টো কি লিখিম কোৱা না 1 joule by 1 coulomb is equal to হ'ব sorry ইয়াত সাইডত লিখি থৈছোন দেই unit is equal to volt is equal to JOULE joule per coulomb, ঠিক আছে? এতিয়া চালে চাবৰকে চা যদি work done to 1 joule হয়, charge to 1 coulomb হয়, 1 কাটি গৈ পেলাই 1 joule per coulomb হৈ যাবনে? আৰু এটোকে আমি 1 volt বুলি নকমনে? 1 by 1 to 1 হয় ন? আৰু joule per coulomb তো মই কি বুলি কৈছিলো? volt. এটা কোনচোন কথা এটা তো কোনোবাই যদি খুদা give the definition of কি কবি জানো? if
across 2 points while carrying 1 coulomb of charge if 1 joule of work done is needed. কি ক'লো আকৌ শুনিল if between 2 points, if between by across 2 points যিয়ে নকৰোঁ, to carry 1 coulomb of charge if 1 joule of work is needed, the potential difference between those 2 points is called, আকৌ এবাৰ কৈছোঁ শুন, if between 2 points to carry of 1 coulomb কি হয়, charge হয়, if between 2 points to carry 1 coulomb charge, if we need by if the energy needed is 1, then the potential difference between those 2 points is called, নিজে লিখিব পাৰিবি প্লিজ, পাৰিবি ন পাৰিবি ন প্লিজ লিখচোন, লিখ, মই চেক কৰি দিম, লিখ 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 লিখ। कल तुम लोग को मेरे को 5-10 मिनट में सबको बताना पड़ेगा कि वो क्या होता है, ये यहाँ तक पूरा समझाना पड़ेगा, ठीक है। इलेक्ट्रिक करंट से शुरू करके, मतलब चार्ज से शुरू करके पोटेंशियल डिफरेंस तक परफेक्ट हो रहे हो बोली कोआ नहीं, जस्ट थुलमुल आइडिया दियो पाइले हो, ठीक है। ओके हो गया ये, क्या लिखा पढ़ के बताओ ज्योतिष ना, क्या लिखी पढ़ के बता। मतलब को क्वेश्चन को কি লিখিলি ক নহয়, if between 2 points to carry 1 coulomb of charge, to carry 1 coulomb charge, 1 coulomb off নালাগে বাৰু, to carry 1 coulomb charge, 1 coulomb charge if 1 joule of energy বা work done is needed, 1 joule of energy বা energy মানে work done, energy মানে work done, work done মানে between, if between 2 points, if between 2 points to carry 1 coulomb of charge, ছোৱালী এই ডেফিনেশ্যন চাইছে নিজে বনাব লাগিব, ৰেশমা ছোৱালী, between, if between 2 points to carry the energy required is, the energy difference between, by potential difference between those 2 points is called কিমান ভোল্ট, 1 ভোল্ট। ওই বস্তু এটা কোন আইবি না যা, যদি মই সেই পইণ্ট দুটাৰ মাজত যদি 1 কুলম চাৰ্জ নিবলৈ হ'লে 5 জুল এনাৰ্জি লাগে, কিমান বুলি ক'ম তেতিয়া, এক্সেক্টলি समझ गया, মানে এই বেটাৰীটো যদি 5 ভোল্ট লিখা আছে, এই টুপটোৰ পৰা এই টুপটোলে ইলেক্ট্ৰন নিবলৈ মোক কিतना, ইলেক্ট্ৰন নিবলৈ নহয় সৰি 1 কুলম চাৰ্জ নিবলৈ মোক কিমান এনাৰ্জি লাগিব, 5 ভোল্ট, ঠিক আছে, समझ गया। हो गया क्वेश्चन है ना, बनाना होगा और ये लाइन लिखो क्वेश्चन नंबर 2 कोरा लिखिल डीजल अपना स्वस्थ बनाना होगा, नहीं अपना बनाना होगा, ठीक है, स्वास्थ्य, ठीक है।
ওম হিম ক্লিম চামুণ্ডা নমঃ লিখি ओम যে কি কৈছে শুন अकॉर्डिंग टू ओम्स শুনিবি হা जितना मैं এই এনাৰ্জি গেপটো বেছি কৰি দিওঁ ইমানখিনিত যদি মই এনাৰ্জি গেপটো থওঁ ৱাটাৰ ফ্ল'টো লাহে লাহে হ'ব আৰু বহুত ৰখি নাযায় বুলি নাযায় বাট বহুত বেছি ভয়ংকৰ ৱাটাৰ ফ্ল' এটা হ'ব জানো স্পীডত হ'ব জানো নহয় এই যে ৱাটাৰফলবোৰ যে ঘৰত থাকে যে ফাউণ্টেইনবোৰ তেনেকুৱা হৈ থাকিব কিন্তু যদি ৱাটাৰফলৰ সমান যদি হাইট 1 মহল 2 মহল 3 মহলৰ সমান যদি হাইট এটা হৈ যায় যেনেকৈ চাদৰ ওপৰত পানী পৰে পৰে ন হাইট বাঢ়িলে কি হয় ৱাটাৰ কাৰেণ্টটো বাঢ়ি যায় হাইট বাঢ়িলে কি হয় একচুৱেলি হাইট বঢ়াওঁ মানে মই কি পাইছোঁ দুটা জেগাৰ মাজত একচুৱেলি কি বঢ়াই দিছোঁ মই পটেঞ্চিয়েল ডিফাৰেঞ্চ বঢ়াই দিছোঁ হয়নে তো পটেঞ্চিয়েল ডিফাৰেঞ্চ বাঢ়িলে কাৰেণ্টটো बाही जाए ऐसे बोल सकते हैं क्या कि पोटेंशियल डिफरेंस इज डायरेक्टली प्रोपोर्शनल टू इलेक्ट्रिक वो है ओम्स लॉ ठीक है अब लिखो अकॉर्डिंग टू ओम्स लॉ लिखो 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 अकॉर्डिंग टू ओम्स लॉ अकॉर्डिंग टू ओम्स लॉ अकॉर्डिंग टू ओम्स लॉ लिख the potential difference bracket capital V the potential difference bracket capital V the potential difference है অথনি বা potential difference की कोई है ओमेगा बाद में आएगा ना potential difference का सिंबल क्या अथवा काम बोल लिखे उसमें ये माथा तो डी को लिखिब কৈছো কেলে কৈ আছো এটা কৈছো কেলে কৈ আছো ভি কি লিখা potential difference capital V across the ends of a given metallic wire the potential difference V across the ends my 2 points are across the ends of a given conductor বা metallic wire जी लिखो of a given conductor or metallic wire of a given conductor oblique metallic wire लिखली the potential difference V across the two ends by across the ends of a given metallic wire or conductor is directly proportional to the current flowing through it comma ta dibi khotom hona ko dei current flowing through it comma if the temperature remains same এইটো এটা কথা আছে আকৌ টেম্পাৰেচাৰটো সেম থাকিব লাগিব তেতিয়া হ'ব if the temperature remains ঠিক আছে হ'ব क्या लिखा hey two ends current flowing through it ঠিক আছে और कमाता दी की लिखिली if हाँ टेम्परेचर बढ़ाले कमाले किंतु ए कंडीशन तो ओम्स लए सैटिस्फाई কৰিবলৈ হলে সাৰাউন্ডিংৰ টেম্পাৰেচাৰটো তই সেম ৰাখিবই নহলে ঘটনাটো অকমান খেলিমেলি হৈ যাব পাৰে এতিয়া লিখ তাৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো যেহেতু v টু i লগত ডাইৰেক্টলি প্ৰপোৰ্শনেল বুলি কৈছে তো v ডাইৰেক্টলি প্ৰপোৰ্শনেল টু i ক্লাস 8 ত শিকি আহিছো এই প্ৰপোৰ্শনেল সিম্বলটো আঁতৰাবলৈ ইকুৱেলটা দিও আৰু এটা কনস্ট্যান্ট লগাও ইয়াত কনস্ট্যান্টটো k বুলি নকওঁ r বুলি কওঁ v = ri v = yes resistance হয় হেতু রেজিস্ট্যান্স লিখি আই লগাও লাস্ট লাইন লিখি লো v proportional to i proportional নাগে লিখে হইতো ভাও দেই v proportional to i implies v = ri
আলফা নিচিনা আলফাই হয় নিচিনা নহয় আলফাই হয় আৰু তলত লিখ where r is the constant of proportionality where r is the of proportionality লিখিলি and it is a property of it is a